So hello students, আজি আমাৰ ইলেক্ট্ৰোস্ট্যাটিক পাৰ্ট 4 তো আমি লাষ্ট ক্লাছলৈকে পঢ়িলো কুলম্বছ ল ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল আৰু ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্টটো ললো। তো আমি ইয়াৰ আগত যে পঢ়িছিলো ইলেক্ট্ৰিক ফিল্ডৰ বেসিক কথাটো আছিল ইলেক্ট্ৰিক ফিল্ড E equal to electrostatic force divided by test charge. তোমালোকে যোনে আগৰ ক্লাছ পোৱা নাই চাই লবা। So electric field E equal to force divided by charge. কালি আমি পঢ়িছো ক্লাছত। So electric field E equal to force F electrostatic force divided by discharge U naught. Yes. So etia obviously tar SI unit ki hobo Newton divided by Coulomb. Tamane Newton per Coulomb. There is a electric field or electric field intensity SI unit. Similarly, ami uliawa paru dimensional formula উলিয়াবলে হলে ফোর্সৰ ডাইমেনশন ফৰ্মুলা m1 l1 t - 2 আৰু চাৰ্জৰ কাৰণে উলিয়াইছিলো a1 t1 সো আলটিমেটলি আমাৰ ওলাব m1 l1 t - 3 a1 সো এটো ডাইমেনশনাল ফৰ্মুলা অফ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি অর ইলেক্ট্রিক ফিল্ড। নেক্সট ফিজিক্যাল সিগনিফিকেন্স অফ ইলেক্ট্রিক ফিল্ড। সো ইলেক্ট্রিক ফিল্ডে একচুয়ালি বুঝাইছে কি? সো ইলেক্ট্রিক ফিল্ড ইজ বেসিক্যালি এ ভেক্টর ফিল্ড। So এটা ইম্পর্টেন্ট কথা হয় ইজ এ ভেক্টর ফিল্ড। এটা ভেক্টর ফিল্ড মানে কি হয়? সাপোজ আমাৰ ওচৰত এটা চাৰ্জ, এই চাৰ্জটো হৈছে আমাৰ কাৰণে প্লাস কিউ চাৰ্জ সাপোজ। এতিয়া এই চাৰ্জটোৰ পৰা আমি তিনটা বেলেগ যদি পইণ্ট লৈ লওঁ, সাপোজ এইটো এটা পইণ্ট হয়, এইটো এটা পইণ্ট হয় আৰু এইটো এটা পইণ্ট হয়। আমি তিনটা বেলেগ পইণ্ট লৈ লৈছো। এই তিনটা বেলেগ পইণ্টত তুমি যদি ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিবলৈ হয়, এই তিনটা বেলেগ পইণ্টত তিনটা টেষ্ট চাৰ্জ তুমি পুট কৰিব লাগিব। ইয়াত এটা টেষ্ট চাৰ্জ পুট কৰিলা, তো টেষ্ট চাৰ্জ পুট কৰি ইয়াৰ ওপৰত টেষ্ট চাৰ্জটোৰ ওপৰত কিমান ফোৰ্স হয় এইটো ক্যালকুলেট কৰিলা আৰু এই ফোৰ্সটোক এই টেষ্ট চাৰ্জটোৰ ভ্যালুতে ডিভাইড কৰিলা, তেতিয়াহ'লে এই পাৰ্টিকুলাৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ওলাব। ঠিক আছে, এতিয়া যদি আমাৰ এই যোনটো সোর্স চাৰ্জ প্লাস কিউ চাৰ্জ ই যদি পজিটিভ হয় আৰু ইউ যদি টেষ্ট চাৰ্জটো যদি পজিটিভ হয়, অবভিয়াসলি আমি টেষ্ট চাৰ্জটো পজিটিভে ৰাখিব লাগিব। তো টেষ্ট চাৰ্জটো যদি পজিটিভ হয় তেতিয়াহ'লে এই ফোৰ্সটো এহেন দুটাৰ মাজত থকা ফোৰ্সটো ৰিপালসিভ নেচাৰ হ'ব, আৰু যদি ৰিপালসিভ নেচাৰ হয় তেতিয়াহ'লে ফোৰ্সটোৰ ডাইৰেকশন কি হ'ব? সোর্স চাৰ্জৰ পৰা বাহিৰলৈ ওলাই যাব। তো ফোৰ্সৰ যোনটো ডাইৰেকশন হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন সেইফালে হ'ব। সেকেন্ড এটা আমি বেলেগ এটা পইণ্ট ধৰিলো, এইটো পইণ্ট, এই পইণ্টত মই আকৌ এটা টেষ্ট চাৰ্জ পুট কৰিলো কিউ নট। তো এইটো পইণ্টত তুমি ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিবলৈ হলে এগেইন এই টেষ্ট চাৰ্জটোৰ ওপৰত এই সোর্স চাৰ্জটোৱে কিমান ফোর্স এপ্লাই কৰিছে এইটো ক্যালকুলেট কৰিবা আৰু তাক এগেইন ডিভাইড কৰিবা কিউ নটেদি। তো তাত ইলেক্ট্ৰিক ফিল্ড ওলাই যাব। আকৌ চোৱা এতিয়া এই প্লাস কিউ চাৰ্জ আৰু কিউ নট চাৰ্জ এহেন দুটাৰ মাজত যোনটো ফোর্স হ'ব, এই ফোর্সটো আকৌ ৰিপালসিভ নেচাৰ হ'ব। যদি পজিটিভ হয় ইউটো পজিটিভে হ'ব লাগিব, টেষ্ট চাৰ্জটো ই যেতিয়া পজিটিভ হ'ব ৰিপালসিভ নেচাৰ হ'ব, তাৰমানে ফোর্সটোৰ ডাইৰেকশন এগেইন এইটো সাইডে আহিব এবাৰ। সিমিলারলি এইটো পইণ্টত যদি আমি টেষ্ট চাৰ্জ লওঁ তেতিয়াহ'লে ফোর্সটোৰ ডাইৰেকশন এইফালে যাব। তাৰমানে তিনটা তুমি বেলেগ পইণ্টত যদি ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিবলৈ যোৱা তেতিয়াহ'লে তিনটা বেলেগ পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন বেলেগ হ'ব। এটা এইটো সাইডে যাব, এটা ডাউনাৰ ডাইৰেকশন এইফালে আহিব আৰু এটা এইফালে যাব। তিনটা ডাইৰেকশন বেলেগ হ'ব। এতিয়া গতিকে এই যোনটো সোর্স চাৰ্জটোৰ সাৰাউণ্ডিংছত যিমানখন ডাঙৰ ফিল্ড থাকিব, এই ফিল্ডখন অকল এটা ভেক্টৰ দি ডিফাইন কৰিব নোৱাৰি। এই ফিল্ডখনৰ বেলেগ পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিবলৈ হলে সেই পাৰ্টিকুলাৰ পইণ্টত ভেক্টৰ ড্ৰ কৰিব লাগিব। সিমিলাৰলি যেনেকৈ তুমি এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এইফালে পালা, এইটো পইণ্টত পালা তুমি এইটো ডাইৰেকশন ডাউনৱাৰ্ড ডাইৰেকশন, এইটো পইণ্টত পালা এইফালে, তো ওপৰত থাকিলে আপৱাৰ্ড ডাইৰেকশন পাবা।
সবতে বেলেগ বেলেগ ডাইৰেকশ্যন পাবা তাৰমানে এটা পাৰ্টিকুলাৰ ভেক্টৰেদি ডিফাইন কৰিব নোৱাৰি তো ই হৈছে ইলেক্ট্ৰিক ফিল্ড হৈছে তাৰমানে বহুতখিনি ভেক্টৰৰ এটা সমষ্টি সো সেইকাৰণে তাক কোৱা হ'ব ভেক্টৰ ফিল্ড সো আমি যেতিয়া ড্ৰ কৰিম তেতিয়াহ'লে বহুত ভেক্টৰ আঁকিব লাগিব আমি এডাল পাৰ্টিকুলাৰ ভেক্টৰ দি ইলেক্ট্ৰিক গোটেই ফিল্ডখন ডিফাইন কৰিব নোৱাৰোঁ এডাল পাৰ্টিকুলাৰ ভেক্টৰ দি তুমি অকল এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ডিফাইন কৰিব পাৰিবা গোটেই গোটেই জেগাখিনি নোৱাৰিবা গোটেই স্পেচত নোৱাৰিবা তাৰ সো সেইকাৰণে তাক কোৱা হ'ব ভেক্টৰ ফিল্ড So by knowing electric field at a point, we can determine the force on a charge placed at that point. So to me, jikuna at a point, suppose at a point, to be electric field or value jana. So electric field or value jana, obviously, F equal to Q naught E formula use kori. He particular point of kiba that charge rakile kiman force hobo. He force to calculate kori pora jabo. তাৰমানে ইলেক্ট্ৰিক ফিল্ডে আমাক দুটা ফোর্স দুটা চার্জ পার্টিকুলার মাজত হ'ব পৰা ফোর্সটোৰ বিষয়ে ক'ব thus electric field plays an intermediary role in the forces between two charges so এইখিনিয়ে হৈছে physical significance of electric field next আমাৰ আছে electric field due to a point charge এটা পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছনটো কি হ'ব সাপোজ আমাৰ ওচৰত এটা পইণ্ট চাৰ্জ আছে প্লাছ কিউ আৰু এটো চাৰ্জৰ নাম আমি গম পাওঁ এটো হৈছে সোর্স চাৰ্জ ই গোটেই ইলেক্ট্ৰিক ফিল্ডখন ক্ৰিয়েট কৰিব সো ইয়াৰ পৰা এটা পাৰ্টিকুলাৰ ডিসটেন্সত r ডিসটেন্সত থকা এটা পইণ্ট সাপোজ p পইণ্টত আমি এই সোর্স চাৰ্জটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ expression কিমান হ'ব ক্যালকুলেট কৰিব লাগিব সো p পইণ্টত আমি তেতিয়া এটা টেষ্ট চাৰ্জ পুট কৰিম আৰু টেষ্ট চাৰ্জটোৰ নাম হৈছে প্লাছ কিউ নট টেষ্ট চাৰ্জটো সদায় পজিটিভ হ'ব লাগিব টেষ্ট চাৰ্জ সদায় পজিটিভ হ'ব সো আমি প্লাছ কিউ নট চাৰ্জ এটা পুট কৰি দিলোঁ তো দুইটাৰ মাজত সেপাৰেশন আছে r সো এতিয়া কিউ আৰু কিউ নটৰ মাজত কুলম্বছ লৰ মতে ফোর্স কিমান হ'ব 1/4 পাই এপসাইলন নট কিউ নট r স্কয়াৰ আৰু লগত ইউনিট ভেক্টৰ r cap কাৰণ ফোর্সটো কি হ'ব ৰিপালসিভ নেচাৰ হ'ব ৰিপালসিভ নেচাৰ হলে ফোর্সৰ ডাইৰেকশন এটো the force on q naught due to q is equal to f equal to 1/4 pi epsilon naught q naught r square লগত r cap so r cap to force to direction to বুজাইছে so r cap is the unit vector of r so electric field কিমান হ'ব তেতিয়াহলে হেতু পাৰ্টিকুলাৰ পইণ্টত ডেফিনেশন মতে e equal to force divided by test charge so divided by মই q naught কৰিলে এটা q naught cancel গুচি যাব আহিব কিমান e equal to 1/4 pi epsilon naught q r square লগত r cap so এটো আছে electric field due to a point charge so the expression মনত ৰাখিবা the direction of electric field is same as that of the force so eto kaliu mo koisu jeto force or direction ji hobo electric field or direction same hobo দুটা same direction thus a field is called spherically symmetric or radial field যাৰ নামটো হৈছে spherical symmetric or radial field that is a field which looks the same in all directions when seen from the point charge কথাটো এনেকুৱা suppose তুমি assume কৰা এটা তোমাৰ ওচৰত sphere আছে এটা ফুটবল আছে ফুটবল এটা ধৰিলে মাজৰ খোলা আছে সো ফুটবলটোৰ চেণ্টাৰটোত আমি এটা চাৰ্জ প্লেস কৰি দিম চাৰ্জটোৰ নামটো সাপোজ সোর্স চাৰ্জ ইয়ে এটা ইলেক্ট্ৰিক ফিল্ডটো ক্ৰিয়েট কৰিব তেতিয়া হলে চোৱা ফুটবলটোৰ সাৰফেসৰ প্ৰত্যেকটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু সমান হ'ব কাৰণ চেণ্টাৰৰ পৰা সাৰফেসৰ প্ৰত্যেকটো পইণ্টলৈ ডিসটেন্স ইকুৱেল হ'ব সো মই কৈ আছো কি ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ম্যাগনিটিউড অনলি সো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু প্ৰত্যেকটো পইণ্টত সমান হ'ব তুমি এটো পইণ্টত যিমান পাবা ইয়াত সমান পাবা একে পাবা প্ৰত্যেকটো পইণ্ট কাৰণ ডিসটেন্স সমান হয় আমি দেখিলো কি ইলেক্ট্ৰিক ফিল্ড কাৰ ওপৰত ডিপেন্ড কৰিব 1/4 pi epsilon naught ইটোটো কনস্ট্যান্টে হ'ব
কিউ চাৰ্জটো হৈছে সোৰ্স চাৰ্জ তাৰ ভ্যালুটো একে থাকিব প্ৰত্যেকটো পইণ্টৰ কাৰণে আৰু কাৰ ওপৰত ডিপেন্ড কৰিব ই সিম্পলি r ৰ ওপৰত ডিপেন্ড কৰিব r স্কয়াৰ ওপৰত ডিপেন্ড কৰিব তাৰ মানে ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰিব সো ডিসটেন্স সমান হলে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু সবতে সমান হ'ব সো যেহেতু প্ৰত্যেকটো পইণ্টত ভ্যালু সমান হ'ব এখানে আমাৰ এনেকুৱা লাগিব যে কিউ পইণ্টৰ পৰা যদি আমি চাওঁ তেতিয়াহলে এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড যিমান এটো পইণ্টত ইকুৱেল হয় এটো পইণ্টত ইকুৱেল হয় অবিয়াসলি তাহাঁতৰ ডাইৰেকশন বেলেগ হ'ব বাট ম্যাগনিটিউড ইকুৱেল হ'ব সো এই যোনখন সাৰফেস হ'ব বা এই যোনখন ফিল্ড হ'ব এই ফিল্ডখনক আমি কি কম স্ফেৰিকেলি সিমেট্ৰিক ফিল্ড বা ৰেডিয়েল ফিল্ড সো ইলেক্ট্ৰিক ফিল্ড এটা পইণ্ট চাৰ্জে ক্ৰিয়েট কৰা ইলেক্ট্ৰিক ফিল্ডখন আমি কি কম স্ফেৰিকেলি সিমেট্ৰিক ফিল্ড এতিয়া চোৱা যদি আমাৰ সোর্স চাৰ্জটো নিগেটিভ হয় তেতিয়া কি আমি অলপ আগৰ ক্যালকুলেশনটো যেতিয়া কৰিছিলো ইয়াত আমি সোর্স চাৰ্জটো পজিটিভ ধৰি লৈ গৈছিলো তেতিয়া আমি দেখিছিলো কি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হৈছে সোর্স চাৰ্জটো অবিয়াসলি ফোর্স যোনফালে আছে ইলেক্ট্ৰিক ফিল্ডৰ এফালে থাকিব তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হৈছে সোর্স চাৰ্জটোৰ পৰা আউটৱাৰ্ড ডাইৰেকশনত ওলাই গৈছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এগেইন যদি সোর্স চাৰ্জটো নিগেটিভ হয় তেতিয়া কি হ'ব এতিয়া এটো কেছত আমি সোর্স চাৰ্জটো কি লৈছো নিগেটিভ মাইনাস q এতিয়া আগৰ নিচিনাকে একে ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিবলৈ হলে মই এই পাৰ্টিকুলাৰ পইণ্টটো এটা পইণ্টৰ নাম সে p এই পাৰ্টিকুলাৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিবলৈ হলে মই ইয়াত এটা টেষ্ট চাৰ্জ ৰাখিব লাগিব যোনটো টেষ্ট চাৰ্জ মই কি ৰাখিম প্লাস q নট এতিয়া প্ৰথমতে ফোর্স ক্যালকুলেট কৰিম ফোর্স কিমান ওলাব 1/4 পাই এপসাইলন নট q নট divided by r square যদি distance to r হয় r square লগত r cap so এটো হ'ব ফোর্স এতিয়া সব ফোর্সটোৰ ডাইৰেকশন কি হ'ব ফোর্স এটো নেগেটিভ চাৰ্জ আৰু এটো পজিটিভ চাৰ্জ গতিকে দুইটাৰ মাজত অ্যাট্ৰাকটিভ ফোর্স হ'ব মই কৈ আছো যে ফোর্স অন q নট ডিউ টু q by due to minus q গতিকে এটো অ্যাট্ৰাকটিভ ফোর্স হ'ব মানে কি এই চাৰ্জটো q নট চাৰ্জটো ই নিজৰ ফালে অ্যাট্ৰাক্ট কৰি টানি লৈ যাব সো টানি যেতিয়া লৈ যাব ফোর্সটোৰ যোনফালে ডাইৰেকশন হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন হেফালে হ'ব আৰু ম্যাগনিটিউডটো আগৰ ধৰণে একে ওলাব 1/4 পাই এপসাইলন নট q নট বাই r স্কয়াৰ খালি ডাইৰেকশনটো কি হ'ব টুৱাৰ্ডছ দা চাৰ্জ ডাইৰেকশন হ'ব টুৱাৰ্ডছ দা চাৰ্জ তাৰ মানে ফোর্সৰ ডাইৰেকশন নিগেটিভ চাৰ্জটোৰ ফালে হ'ব সো নিগেটিভ চাৰ্জটোৰ ফালে যদি ফোর্সৰ ডাইৰেকশন হয় তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনো নিগেটিভ চাৰ্জটোৰ ফালে হ'ব সো কথাটো এটো the direction of electric field is same as that of the force so force to direction যোনফালে হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনো এফালে হ'ব সো আমি কি ক'ব পাৰো যে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ নেগেটিভ চাৰ্জ is towards the charge to phale hobo electric field aru electric field due to a positive charge is away from the charge to pura bahirole ulai jabo so yat diagram to eto dekha ase etu positive charge so yar pura electric field or direction ki ase protekto desa ni outward direction ase bahirole sob ulai lagase so etu point jodi electric field tumi calculate kora magnitude ji paba but direction to give up away from the charge by a 2 point of calculate kolo away from the charge similarly eto jodi negative charge hoy tedia hole a particular point of jodi moi electric field calculate kor tedia hole ki boli kom moi towards the charge to phale ho similarly eto point to jodi kwa tumi towards the charge so eto point to towards the charge so charge to phale ho so eto ekdom basic kotha eto hoday mon rakhiba যে পজিটিভ চাৰ্জৰ পৰা ইলেক্ট্ৰিক ফিল্ড হদায় আউটাৰ ডাইৰেকশন থাকিব আৰু নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড হদায় তাৰ ফালে থাকিব চাৰ্জটো ফালে থাকিব সো নেক্সট আমি এটা এক্সাম্পল চাওঁ এটো কাউন্সিলৰ এক্সাম আহিছে 2018 ত প্ৰবলেমটো চাওঁ সে ইন দা above diagram a particle of mass m and charge minus q initially moving along x-axis with velocity vx
enters the region between two charged plates. So আমাক কি কৈছে এটা চাৰ্জ পাৰ্টিকুল আছে যোনটো চাৰ্জ পাৰ্টিকুলৰ মাস m হয় চাৰ্জ মাইনাস q হয় আৰু যোনটোৰ ইনিশিয়াল ভেলোচিটি vx হয় আৰু vx মানে হৈছে ই x ডাইৰেকশনত গৈ আছে ই কেনেকৈ গৈছে দুখন চাৰ্জ প্লেটৰ মাজত গৈছে এখন পজিটিভলি চাৰ্জ প্লেট হয় ওপৰত আৰু এখন তলত নেগেটিভলি চাৰ্জ প্লেট হয় তলত এখন নেগেটিভলি ওপৰত এখন পজিটিভলি চাৰ্জ প্লেট হয় সো এহেত দুইখনৰ মাজেদি হি যাবলৈ আৰম্ভ কৰিছে so the length of the plate is l plate khonor length l হয় এটা লৈ মেনশন কৰি দিয়া আছে l plate khonor length হয় plate দুই khonor length and uniform electric field between the plates is e এটা plate দুই khonor মাজত electric field generate হ'ব এটা এই electric field যোনখন হ'ব এই electric field খন uniform বুলি কৈছে uniform মানে আছে প্ৰত্যেকটো পইণ্টতে electric field খনৰ ভ্যালু ইকুৱেল so এটো পইণ্টত তুমি electric field ৰ ভ্যালু যিমান পাবা মানে এটো পইণ্টটো ইকুৱেল পাবা electric field ৰ ভ্যালু ইকুৱেল হয় এখানে ইউনিফর্ম so what is the vertical deflection what is the vertical deflection of the particle at the far edge of the plate plate খনৰ একেবাৰে এটা মূৰত তাৰ মানে পাৰ্টিকুলটো চাৰ্জ পাৰ্টিকুলটো এফাল আহি থাকিব আহি হি এফালটো ওলাই যাব এই ওলাই যোৱা মূৰটোত তাৰ ভাৰ্টিকেল ডিফ্লেকশন কিমান হ'ব তাৰ মানে হি x ডাইৰেকশনৰ ভাৰ্টিকেল মানে কি y ডাইৰেকশনত হি কিমান ডিসটেন্স যাব সো ডিফ্লেকশন তাৰ কিমান হ'ব এতিয়া চোৱা এই দুইখন প্লেটৰ মাজত এখন ইলেক্ট্ৰিক ফিল্ড জেনাৰেট হ'ব আমি ফাৰ্স্ট উলিয়াব লাগে এই ইলেক্ট্ৰিক ফিল্ড খনৰ ডাইৰেকশনৰ কথাটো কাৰণ ডিফ্লেকশন বুলি যেতিয়া কথাটো ক'লে আমি তাৰ মানে ডিফ্লেকশন মানে কি উলিয়াব লাগিব আমি ডিসপ্লেসমেন্ট উলিয়াব লাগিব ভাৰ্টিকেল ডাইৰেকশনত ডিসপ্লেসমেন্ট কিমান হ'ব ক্যালকুলেট কৰিব লাগিব সো ডিসপ্লেসমেন্ট উলিয়াবলৈ তুমি কি জানিব লাগে obviously acceleration জানিব লাগিব যদি আমি মোশন লজ অফ মোশন এপ্লাই কৰো আমাৰ সট ফাৰ্স্ট সেট তিনটা ল পাইছিল আমি এটাটো আছিল v = u + at এটা আছিল s = ut + half at square আৰু এটা আছিল v square - u square = twice as প্ৰত্যেকটো ইকুৱেশনৰ পৰা আমি ভেলোচিটি ডিসপ্লেসমেন্ট এই বস্তুবোৰ উলিয়াব পাৰো সো প্ৰত্যেকটো ইকুৱেশনতে চাবা এটা টাৰ্ম এসোসিয়েট হৈ আছে আৰু হেতুই হৈছে এক্সিলাৰেশন তাৰ মানে তুমি ডিফ্লেকশন উলিয়াব লাগিব ভাৰ্টিকেল ডিসটেন্স উলিয়াবলৈ হলে এক্সিলাৰেশনটো জানিব লাগিব সো এতে এক্সিলাৰেশন জানিবলৈ কি জানিব লাগে আৰু ফোর্স জানিব লাগিব এতে ইয়াত কি ফোর্সে কাম কৰিব ইয়াত কাম কৰিব আমাৰ ইলেক্ট্ৰোস্ট্যাটিক ফোর্স সো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স উলিয়াবলৈ আকৌ তুমি কি জানিব লাগিব ইলেক্ট্ৰিক ফিল্ড জানিব লাগিব সো আমাৰ প্ৰথম কামটো হৈছে যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো আমি ডিটাৰমাইন কৰি লম সো এতিয়া ইলেক্ট্ৰিক ফিল্ড কোন ভাল থাকিব ইয়াত ইলেক্ট্ৰিক ফিল্ড মই অলৰেডি কৈ গৈছো যে হলে পজিটিভ চাৰ্জৰ পৰা ফিল্ডটো ওলাই যায় আৰু হলে নেগেটিভ চাৰ্জৰ ফিল্ডটো কমাই যায় তাৰ মানে ওপৰৰ পৰা ফিল্ডৰ ডাইৰেকশন এটো হৈছে ইলেক্ট্ৰিক আমাৰ নেক্সট আমি চাওঁ বাকিবোৰ এটো চোৱা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো ওপৰৰ পৰা পজিটিভ প্লেটৰ পৰা ওলাইছে ইয়াহি এটো সাইডে ক'ত হ'ব নেগেটিভ প্লেটৰ সাইডে সো প্ৰথম আমি চাওঁ যে চাৰ্জটোৰ ওপৰত -q চাৰ্জটোৰ ওপৰত কিমানখিনি ফোর্স কৰিলে obviously ইলেক্ট্ৰিক ফিল্ড ই বুলি ক'লে চাৰ্জ হৈছে q তেতিয়া হলে ফোর্স কিমান হ'ব সো আমি ফাৰ্স্ট চাই লওঁ the force on charge -q is equal to f vector equal to -q e vector সো যেতিয়া তোমালোকে ভেক্টৰ পুট কৰিবা তেতিয়া হলে ইয়াত চাৰ্জৰ যোনটো সাইন থাকে এটো প্লাস বা মাইনাস এটো পুট কৰিবা যদি একল ম্যাগনিটিউড দিয়া তেতিয়া হলে আমি প্লাস মাইনাস পুট কৰিব লাগে সিম্পলি আমি চাৰ্জৰ ভ্যালুটো পুট কৰিব লাগে সো এতিয়া মই ডাইৰেকশনৰ কথাটো কৈ আছো সো ফোর্স এতিয়া চোৱা এই ফোর্সটোৰ ডাইৰেকশন কোন ফালে হ'ব obviously ইলেক্ট্ৰিক ফিল্ডৰ ফালে হ'ব কিন্তু এই ইকুৱেশনটো আমি কি দেখিলো f ভেক্টৰ অৰিজিনালি কি হ'ব লাগিছিল ফোর্সৰ ডাইৰেকশনটো ইলেক্ট্ৰিক ফিল্ডতে ইকুৱেলে হ'ব লাগিছিল কিন্তু আগত কি আছে নেগেটিভ সাইন আছে নেগেটিভ সাইন মানে মিনিংটো কি হৈ যাব ফোর্সৰ ডাইৰেকশন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন অপোজিট হ'ব তাৰ মানে চাৰ্জ যোনটো পাৰ্টিকল আহি থাকিব এই চাৰ্জ পাৰ্টিকলটো
ওপৰ ফালে ফোর্স এপ্লাই কৰি থাকিব ইলেক্ট্ৰিক ফিল্ডখনে কৰিব লাগিছিলে ডাউনৱাৰ্ড ডাইৰেকশ্যন কিন্তু নিগেটিভ চাৰ্জৰ কাৰণে আপাৰ ডাইৰেকশ্যনত সি ফোর্স এপ্লাই কৰিব সো ফোর্স এপ্লাই কৰি থকাৰ কাৰণে চাৰ্জ পাৰ্টিকুলটো সিধা সিধি এনেকে যাব নোৱাৰিব সি যাব লাগিব কি সি বেকা হৈ এটা ৰাস্তা ফলো কৰিব এটা ট্ৰেজেক্টৰী হ'ব প্ৰজেক্টাইল মোশন কৰিছিল এনেকুৱা পাথ এটা সো এনেকুৱা এটা সি পাথ ফলো কৰিব সি ষ্ট্ৰেইট কে যাব নোৱাৰে কাৰণ তাৰ ওপৰত আপৱাৰ্ড ডাইৰেকশ্যনত ফোর্স আছে সো আমি ধৰি ললো যেহেতু পাৰ্টিকুলটোৰ আপৱাৰ্ড ডাইৰেকশ্যনত ফোর্স আছে গতিকে আপৱাৰ্ড তাৰ এক্সিলাৰেশনো থাকিব সো মই ধৰিলো যে লেট a vector be the acceleration of the chargeৰ acceleration a হয় গতিকে obviously force equal আমি গম পাওঁ যে ma f equal to ma গতিকে f equal to ma পুট কৰিলো equal to minus কিমান q e vector so a equal to কিমান হ'ব minus q e vector divided by m so এইটো হৈছে পাৰ্টিকুলটোৰ acceleration এতিয়া চোৱা acceleration এটা ভেক্টৰ কোৱান্টিটি এই পাৰ্টিকুলটোৰ যে মুভমেন্টটো এফালে হৈছে অৰিজিনালি পাৰ্টিকুলটো কেনেকৈ আহি আছিল x এক্সিছত আহি আছিল তাৰ মোশনটো আছিল লিনিয়াৰ কিন্তু ই যেতিয়া ইলেক্ট্ৰিক ফিল্ডখন এটা ওপৰত ফোর্স এপ্লাই কৰিলে তেতিয়া হলে তাৰ যোনটো মোশন হৈ গল মোশনটো হৈ গল টু ডাইমেনশনাল এখন হি প্লেনত মুভ কৰিলে ষ্ট্ৰেইট লাইনত নহয় কাৰণ ই যদি এনেকে পাৰ্টিকুলটো যেতিয়া গল তেতিয়া হলে হি x এক্সিস আৰু y এক্সিস দুইটাতে গৈছে ওপৰলে আছে আমাৰ y এক্সিস আৰু এফালে আছে x এক্সিস তো পাৰ্টিকুলটো এনেকে গল মানে x এক্সিস আৰু y এক্সিস দুইটাতে মুভ কৰিলে তো দুইটাতে যদি মুভ কৰে তেতিয়া হলে তাৰ এক্সিলাৰেশনৰ আমি দুটা কম্পোনেন্ট পাম এটা পাম আমি x কম্পোনেন্ট আৰু এটা পাম y কম্পোনেন্ট এতিয়া x কম্পোনেন্ট কি হ'ব x কম্পোনেন্ট এক্সিলাৰেশন কি হ'ব x কম্পোনেন্ট এক্সিলাৰেশন 0 কাৰণ x ডাইৰেকশ্যনত পাৰ্টিকুলৰ ওপৰত কোনো ধৰণৰ ফোর্স নাই পাৰ্টিকুলৰ ওপৰত ফোর্স কি কোন ফালে আছে পজিটিভ y ডাইৰেকশ্যন আছে নেগেটিভ y ডাইৰেকশ্যনটো নহয় তো পজিটিভ y ডাইৰেকশ্যনত পাৰ্টিকুলটো ঠেলি ঠেলি লৈ গৈ আছে গতিকে অবভিয়াসলি তাৰ এক্সিলাৰেশন আমি কি পাম ay সো অকল ay কম্পোনেন্টটোহে তাৰ পোৱা যাব গতিকে ay ইকুৱেল কিমান হ'ব q e magnitude divided by m যোনটো আমি ইয়াত পাইছিলো তাৰ মানে এই যোনটো ভেক্টৰ a ভেক্টৰটোৰ আসলতে দুটা কম্পোনেন্ট আছিল ax ভেক্টৰ আৰু ay ভেক্টৰ ax ভেক্টৰটো 0 হ'ল গতিকে থাকিলে কি হ'ব ay ভেক্টৰ সো অকল ay ভেক্টৰ থাকিব সো আমাৰ ওচৰত এক্সিলাৰেশন অকল y কম্পোনেন্ট থাকিব x কম্পোনেন্ট নাথাকে এতিয়া আমি এটা ইকুৱেশন ইউজ কৰিম হেতু হৈছে y equal to therefore vertical deflection at the far edge of the plate will be y equal to আমি এই ইকুৱেশনটো আনিছো s equal to ut plus half at square তাৰ ফৰ্মুলাৰ পৰা সো y equal to হ'ব y uy initial velocity along y axis multiplied by time plus half ay acceleration along y axis multiplied by t square so মই ভ্যালু পুট কৰিলো uy কিমান ইনিশিয়াল ভেলোসিটি along y axis পাৰ্টিকুলটো ইনিশিয়ালি কোন ফালে আছিল along x axis গতিকে ইনিশিয়াল ভেলোসিটি along y axis কিমান হ'ব obviously 0 ইনিশিয়ালি হি y ডাইৰেকশ্যনত যোৱাই নাই গতিকে uy ভ্যালু 0 লগত t2 আছিল কিন্তু আলটিমেটলি 0 হ'ল প্লাস হাফ ay ভ্যালু অলপ আগতে পাই গৈছো QE divided by M মই জাস্ট এটো পুট কৰিলো QE divided by M এতিয়া মুছত এটা বস্তু আছে এটো হৈছে টাইম মই ক্যালকুলেট কৰিব লাগে টাইম এতিয়া চোৱা টাইমটো টু কমপ্লিটলি স্কেলাৰ কোয়ান্টিটি হয় গতিকে টাইম ক্যালকুলেট কৰিবলৈ মুছত কি আছে ডিসটেন্স আছে পাৰ্টিকুলাৰ ট্ৰেভেল কৰা ডিসটেন্সটো আছে আৰু পাৰ্টিকুলটোৰ ভেলোসিটিটো আছে যেহেতু তাৰ x ডাইৰেকশ্যনৰ ভেলোসিটি কেতিয়াও চেঞ্জ নহয় x ডাইৰেকশ্যনৰ তাৰ ভেলোসিটি কি কাৰণে চেঞ্জ নহয় কাৰণ x ডাইৰেকশ্যনত কোনো এক্সিলাৰেশন নাই এক্সিলাৰেশন থাকিলে ভেলোসিটি চেঞ্জ হ'লহেঁতেন কিন্তু x ডাইৰেকশ্যনত তাৰ এক্সিলাৰেশনে নাই গতিকে x ডাইৰেকশ্যনত যোনটো ভেলোসিটি থাকিব তাৰ হেতু ইউনিফৰ্ম ভেলোসিটি আহি থাকিব
সো আমাৰ ওচৰত ডিসটেন্স আছে আৰু ভেলোসিটি আছে গতিকে তাৰ পৰা আমি টাইম ক্যালকুলেট কৰিব পাৰিম সো টাইম ইকুৱেল টু distance divided by velocity. So t value calculate কৰি ললো time taken by the particle to cross the field is t equal to L by dx. So ইয়াত simply put কৰিলো আৰু এইটো হৈছে আমাৰ vertical deflection. So এইটো আগত এক্সামত আহিছে similar এটা problem আছে আৰু এটা problem আছে An electric field is set up between two parallel plates as shown in the figure. An electron enters the field symmetrically between the plates with velocity Vx. The length of each plate is capital L. Find angle of deviation of the path of the electron as it comes out of the field. Etia amak question to dise find the angle of deviation. ই যেতিয়া প্লেট দুখনৰ পৰা উলাই আহিব তেতিয়া হলে কিমান এংগল ক্ৰিয়েট কৰি আহিব তাৰমানে ডেভিয়েশন মানে হৰাইজন্টাল ডাইৰেকশন আহি আছিল সো ভাৰ্টিকেল ডাইৰেকশনৰ লগত ই কিমান এংগল ক্ৰিয়েট কৰিব সৰি তাৰ পাথটোৱে হৰাইজন্টাল ডাইৰেকশনৰ লগত কিমান এংগল ক্ৰিয়েট কৰিব তাৰমানে আমাক কোৱেশ্চনটো দিছে এই এংগলটো আমি ডিফাইন কৰি দিব লাগে এই এংগলটো কিমান হ'ব angle কিমান গুটে প্ৰবলেমটো আগৰ হতি একে হয় খালি এবাৰ এটা কথা আছে তোমাক যেহেতু এংগল ক্ৰিয়েট কৰিব দিছে এংগল সৰি ডিটাৰমাইন কৰিব দিছে গতিকে আমি লস অফ মোশন ইউজ কৰিব নোৱাৰো কাৰণ হেই কিটাত এংগুলৰ একো কথা নাছিলে আমি যি তিনটা ইকুৱেচনৰ কথা কৈছিলো তাত এংগুলৰ কথা নাছিলে তাত অকল তুমি ভেলোসিটি বা ডিসপ্লেসমেন্ট ডিটাৰমাইন কৰিব পাৰা সো ইয়াত এংগুল ডিটাৰমাইন কৰিব দিছে So angle determine কৰিব কাৰণে তুমি এটা কাম কৰিব পাৰা আমাৰ ওচৰত এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো হৈছে tan theta equal to vy by vx এটো ভেক্টৰ পগুতে ফাৰ্স্ট স্টেপ কৈছিলা লগতে projectile motion পগুতেও এই ইকুৱেচনটো পাইছা final velocity along y axis divided by final velocity along x axis equal to tan theta so এই ইকুৱেচনটো ইউজ কৰিব পাৰো লাগে এতিয়া ইয়াত vx চেঞ্জ হ'ব নেকি গুটে ৰাস্তাটোত vx চেঞ্জ নহয় আগতে কৈছো কাৰণ কেলে x ডাইৰেকশনত কোনো ধৰণৰ ইলেক্ট্ৰিক ফোৰ্স নাই ইলেক্ট্ৰিক ফোৰ্স কোনফালে আছে y ডাইৰেকশনত আছে গতিকে vx টো চেঞ্জ নহয় vx ৰ ভ্যালু আমি ইয়াত সিম্পলি vx এ পুট কৰিম vy ভ্যালু চেঞ্জ হ'ব কাৰণ ভেলোসিটি along y axis চেঞ্জ হ'ব আৰু যোনটো এক্সপ্ৰেছন তুমি v equal to vy equal to uy so v equal to कैसे ut sorry uy plus ayt equal to u plus at asle so ami he equation to use karim v equal to ut plus ayt এই equation to use kori tumi v1 calculate koribo para so vy equal to kiman 0 ay মই ক্যালকুলেট কৰিয়ে দিছিলো অথনি কি ভ্যালু ক্যালকুলেট কৰা আছিল এখিনি পুট কৰি তুমি এংগল ডিটাৰমাইন কৰিব পাৰা এই কামটো নিজে কৰি লবা নেক্সট আহিব ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ সিস্টেম অফ পয়েন্ট চাৰ্জেস সো ইয়াতো আমি সুপাৰপজিশন প্ৰিন্সিপল ইউজ কৰিম বহুত খিনি যদি পয়েন্ট চাৰ্জ থাকে তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব So ইয়াত আমি ধৰি ললো যে আমাৰ ওচৰত পয়েন্ট চাৰ্জ আছে q1 q2 আৰু এটো পয়েন্ট p আমি এক্স্যাক্টলি t পয়েন্টত কিমান ইলেক্ট্ৰিক ফিল্ড হ'ব ডিউ টু q1 and q2 ক্যালকুলেট কৰিব লাগিব
সো ক্যালকুলেট কৰিবৰ কাৰণে আমাৰ ওচৰত উপায় আছিল আমি q0 চাৰ্জটো ইয়াত প্লেস কৰি লম প্লেস কৰি q1 আৰু q0 ৰ মাজত যিমান ফোৰ্স হ'ব ফোৰ্স ক্যালকুলেট কৰিম এই ফোৰ্সটো আমি q0 এ ডিভাইড কৰিম তেতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ড ওলাব বা সিম্পলি আমি যেহেতু অলপ আগতে পঢ়ি গৈছিল যে ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট চাৰ্জ সো তাৰ এক্সপ্ৰেশনটো পাইছো E = 1/4 pi epsilon naught q/r². সো আমি সিম্পলি এই ইকুৱেচনটো ইউজ কৰিব পাৰো so electric field at p due to charge q1 is equal to q1 = 1/4 pi epsilon naught q1 divided by 1 r1p modulus square r1p cap এখিনি আমি লাস্ট ক্লাসত ডিসকাস কৰিছিল r1p হৈছে position vector from q1 to p so position vector আমি তাৰ মডুলাস লম মডুলাস কৰি স্কয়াৰ কৰিম আৰু ওপৰত আমি ইউনিট ভেক্টৰ লৈ লম এতিয়া ইউনিট ভেক্টৰ r1p মানে কিমান r1p ভেক্টৰ r1p cap মানে কিমান হৈছে r1p ভেক্টৰ ডিভাইডেড বাই মডুলাস r1p এটো সিম্পলি পুট কৰিলো গতিকে তলত আহি গল মোৰ r1p কিউব আৰু ওপৰত থাকিলে r1p ভেক্টৰ so again মই এই ট্ৰায়াঙ্গলটোত OQ1 আৰু P এই যোনটো ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলটোত ভেক্টৰ এডিশনৰ ট্ৰায়াঙ্গল ল এপ্লাই কৰিম যদি এপ্লাই কৰো তেতিয়া হলে কিমান লব r1 ভেক্টৰ প্লাস r1p ভেক্টৰ ইকুৱেল টু r ভেক্টৰ তাৰ মানে r1p ভেক্টৰ ইকুৱেল টু r ভেক্টৰ মাইনাস r1 ভেক্টৰ so r1p ভেক্টৰ ইকুৱেল টু পুট কৰিম r1 ভেক্টৰ মাইনাস r vector minus r1 vector so whole cube put কৰিলো simply এই ইকুৱেচন কালি ৰতি একে হয় মানে লাস্ট ক্লাছত আমি যোনটো কৰিছিলো সিমিলাৰলি আমি পাব পাৰো ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জ q2 so এটো ওলাব e2 = 1/4 pi epsilon naught q2 r vector minus r2 vector এবাৰ আমি ট্ৰায়াঙ্গল ল এপ্লাই কৰিম এটো ট্ৰায়াঙ্গলত এই ট্ৰায়াঙ্গলটো Yep, triangle apply good. So finally amar labo r vector minus r2 vector modulus square r vector minus r2 vector. So etio superposition principle ekadai kobo according to principle of superposition of electric fields the electric field at any point due to a group of charges is equal to the vector sum of the electric fields produced by each charge individually at that point. তাৰ মানে প্ৰত্যেকটো চাৰ্জে ইন্ডিভিজুয়ালি ক্ৰিয়েট কৰা ইলেক্ট্ৰিক ফিল্ডৰ ভেক্টৰ সামেশনৰটি ইকুৱেল হ'ব when all other charges are assumed to be absent so কালি মই কৈছিলো so আমি এটি এনেকে কৰিব সাপোজ এটা q1 এ p পইণ্টত যেতিয়া ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব কি এনেকে কৰিব যেন q2 absent থাকে তাৰ মানে q2 প্ৰেজেন্সত হি যিমানখিনি ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব q2 এবসেন্টতো হিমানখিনি ইলেক্ট্ৰিক ফিল্ডে ক্ৰিয়েট কৰিব q1 এ ইন্ডিভিজুয়ালি ক্ৰিয়েট কৰিব টোটাল ইলেক্ট্ৰিক ফিল্ড p পইণ্টত চেঞ্জ হ'ব বাট q1 এ ইন্ডিভিজুয়ালি p পইণ্টত ক্ৰিয়েট কৰা ফিল্ডখনৰ ভ্যালুটো q2 প্ৰেজেন্সে বা এবসেন্টে চেঞ্জ কৰিব নোৱাৰে So ultimately amar sort total electric field p hobo vector sum korim ami simply etu simple ekebare vector sum korim duta value put korilo so jodi amar sort n ta particle thake tetia hole moi n ta karone kaam korilo ultimately summation use kori equation pam so এটা ekebare simple bostu hoy etia soa ami palu যে দুইটা যদি পজিটিভ চাৰ্জ হয় q1 আমি পজিটিভ চাৰ্জ ধৰি লৈছো তেতিয়া হলে p পইণ্টত ইলেক্ট্ৰিক ফিল্ড হয় আউটাৰ ডাইৰেকশনত এফালে ওলাই যাব আৰু q2 ৰ কাৰণেও ইলেক্ট্ৰিক ফিল্ড হয় আউটাৰ ডাইৰেকশন হ'ব এটা পজিটিভ চাৰ্জ এজিম কৰা আছে এতিয়া e1 a2 e2 a2 তেতিয়া হলে এটা ভেক্টৰ এটো সাইডে আছে দেখিছা আৰু এটা সাইডৰ ভেক্টৰ এটো সাইডে আছে সো ইয়াত আমি এটা প্যাৰালেলোগ্ৰাম ড্ৰ কৰিব পাৰো প্যাৰালেলোগ্ৰাম ড্ৰ কৰি প্যাৰালেলোগ্ৰাম ল যদি মই এপ্লাই কৰো ভেক্টৰ এডিশনৰ তেতিয়া হলে তাঁতৰ যোনডাল ডায়াগোনাল হ'ব ডায়াগোনাল ডালে কি ৰিপ্ৰেজেন্ট কৰিব
সেই পাৰ্টিকুলাৰ পইণ্টটোত নেট ইলেক্ট্ৰিক ফিল্ড ৰিপ্ৰেজেণ্ট কৰিব সো এটোৱে হৈছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ সিস্টেম অফ পইণ্ট চাৰ্জেছ বহুতখিনি পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড নেক্সট আছে আমাৰ কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন সো এতিয়া আমি যিমানখিনিত কথা ডিসকাস কৰিলো তাত আমি এটো কথা ধৰি আছিলো যে এটা পইণ্ট চাৰ্জ থাকিব পইণ্ট চাৰ্জ থাকিলে তাৰ পৰা ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব তাৰ পৰা বেলেগ এটা পইণ্ট চাৰ্জে কিমানখিনি ফোৰ্স এক্সপেৰিয়েন্স কৰিব এই গোটেইখিনি কথা ডিসকাস কৰিছিল কিন্তু প্ৰেক্টিকেল লাইফত তুমি এটা পইণ্ট চাৰ্জ পোৱাটো অকমান কঠিন এই কামটো নহয় প্ৰেক্টিকেল লাইফত সো তুমি এটা পইণ্ট চাৰ্জ নোপোৱা তুমি পাবা এটা চাৰ্জৰ ডিস্ট্ৰিবিউশন মানে বহুতখিনি চাৰ্জ একেলগে থাকিব কোনবা এটা নিৰ্দিষ্ট জেগাত সো তাকে কোৱা হ'ব কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন সো তিনটা ধৰণে থাকিব পাৰে চাৰ্জখিনি ডিস্ট্ৰিবিউট হৈ তাৰে এক নম্বৰটো হৈছে আমাৰ লিনিয়াৰ বা লাইন চাৰ্জ ডিস্ট্ৰিবিউশন তাৰমানে এটা লাইনত গোটেই চাৰ্জখিনি থাকিব পাৰে সাপোজ আমাৰ ওচৰত এটা লাইন আছে এটো লাইন মানে কিবা ওয়্যাৰডাল আছে তোমাৰ কিবা মেটালিক ওয়্যাৰডাল তুমি ৰাখি থৈ দিছা তাতে গোটেই চাৰ্জ দি থৈলা গোটেইখিনি পজিটিভ চাৰ্জ লগাই থৈ চাৰ্জখিনি লিনিয়াৰলি ডিস্ট্ৰিবিউট হৈ আছে এইটো ক্ষেত্ৰত সো ইয়াকে কাম আমি লিনিয়াৰ চাৰ্জ ডিস্ট্ৰিবিউশন বা লাইন চাৰ্জ ডিস্ট্ৰিবিউশন so this is a charge distribution along a one dimensional curve or line of length L in space so etia a gote linear line dale ba gote wire dale eta particular point ot kiman force apply kore particular point ot kiman force particular point ot jodi ma charge q not rakho tedi hole tar upor kiman force apply kore hetu calculate koribo lagib so আমি পাইছিলো কি কুলম্বস লটো এটা পইণ্ট চাৰ্জে বেলেগ এটা পইণ্ট চাৰ্জৰ কাৰণে এপ্লাই কৰা ফোৰ্স আমি এটা ডিস্ট্ৰিবিউশন পোৱা নাছিলো ইয়াৰ আমি ডিস্ট্ৰিবিউশনটো কৰিম সো এতিয়া এটা কথা ধৰি লোৱা হ'ব যে এই গোটে লাইন ডালত চাৰ্জবোৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ থাকে তাৰমানে সবতে সমান থাকে তাৰমানে ডেনসিটিটো সবতে ইকুৱেল হয় ডেনসিটি ইউনিফৰ্ম হয় সো ডেনসিটি মানে গম পাইছা যে ডেনসিটি মানে আগতে পাইছিলা যে মাস বাই ভলিউম সো এই ক্ষেত্ৰত আমি কম linear charge density যেহেতু is charger density so charge density কোৱা হ'ব আৰু linear মানে লাইন ডালত হৈ আছে গতিকে তাক ক'ব linear charge density আৰু তাক কেনেকৈ ডিফাইন কৰিম আগতে আছিল density ইকুৱেল মাস বাই ভলিউম সো এতিয়া আমাৰ হ'ব density charge density তাৰমানে charge ডিভাইড বাই ভলিউম হ'ব লাগে কিন্তু যেহেতু linear শব্দটো ইউজ কৰিছে one dimensional গতিকে simply charge divided by length attack indicate কৰা হ'ব lambda so আমি এটা এই গুটে লাইন ডলত এটা স্মল সেকশন ধৰি ললো সাপোজ এই টুকুৰাটো লেংথটো হৈছে dl so গুটে লাইন ডলত সাপোজ আমাৰ কাৰণে চাৰ্জ থাকে q তেতিয়া হলে এই dl লেংথৰ টুকুৰাটোত আমাৰ কাৰণে চাৰ্জ থাকিব dq আমাৰ কাৰণে স্মল চাৰ্জ থাকিব dq গতিকে অলৰেডি কৈছো যে ডেনসিটিটো ইউনিফৰ্ম হয় গতিকে সিম্পলি তাক মই ডিফাইন কেনে কৰিম ওপৰ থাকিব চাৰ্জ ডিভাইডেড বাই যিমানখিনি লেংথত চাৰ্জটো থাকিব তাৰমানে চাৰ্জ dq ডিভাইডেড বাই dl সো obviously ইয়াৰ SI ইউনিট কিমান ওলাব কুলম্ব ডিভাইডেড বাই মিটাৰ কুলম্ব পাৰ মিটাৰ এতিয়া চোৱা আমি সাপোজ এটা আমাৰ ওচৰত চাৰ্জ পাৰ্টিকল আছে এটা চাৰ্জ পাৰ্টিকল আছে q নট এই চাৰ্জ পাৰ্টিকল মই p পইণ্টত পুট কৰি দিলো আমি ক্যালকুলেট কৰিম যে এই q নট চাৰ্জৰ ওপৰত এই গোটেই লাইন ডালে কিমানখিনি ফোৰ্স এপ্লাই কৰিব তাৰ কাৰণে ফাৰ্স্ট আমি ক্যালকুলেট কৰিলম যে এই স্মল যোনটো সেকশন আছে dl লেংথৰ যোনটো স্মল টুকুৰা আছে এই স্মল টুকুৰাতে কিমান ইয়াৰ ওপৰত ফোৰ্স এপ্লাই কৰিব ফাৰ্স্ট এটো ক্যালকুলেট কৰিম কাৰণ কুলম্বস লটো পাইছিলো আমি পইণ্ট চাৰ্জৰ কাৰণে পইণ্ট চাৰ্জ মানে এটা স্মল চাৰ্জ মই এটো কথা ধৰি লম যে dl লেংথ যোনটো টুকুৰা আছে এই টুকুৰাটো একেবাৰে কমকে চাৰ্জ
স্মল কোৱান্টিটি চাৰ্জ যোনটো স্মল কোৱান্টিটিক তুমি এটা পইণ্ট চাৰ্জ বুলি এজিউম কৰি ল'ব পাৰা dq চাৰ্জ তেতিয়াহ'লে অবভিয়াছলি dl ত থকা dq চাৰ্জ আৰু q নট চাৰ্জ এহেঁ দুটাৰ মাজত ফ'ৰ্চ কিমান হ'ব কুলম্বছ ল মতে 1/4 pi epsilon naught q naught dq divided by r square so ওপৰত লিখি আছে এখানে a charge the charge contained in small length dl is equal to কিমান dq equal to lambda dl কাৰণ অলপ আগৰ ইকুৱেশ্যনটো যদি চোৱা dq equal কিমান হ'ব lambda into dl so এটো dq lambda dl the electrostatic force exerted on charge q naught due to length dl due to actually charge dq is df equal to যেহেতু স্মল চাৰ্জ হয় স্মল চাৰ্জৰ কাৰণে এক্সপেৰিয়েন্স কৰা ফোর্স হয় গতিকে ফোর্সটো স্মল হ'ব যাক মই ধৰিম df ভেক্টৰ ইকুৱেল 1/4 pi epsilon naught q naught dq divided by r square লগত r কেপটো থাকিব তো এতিয়া আমি যদি ক্যালকুলেট কৰো গোটেই লেংথটোৱে গোটেই লাইনডালে বা গোটেই ওয়্যাৰডালে কিমানখিনি ফোর্স এপ্লাই কৰিব তেতিয়া হলে ইয়াত আমি কি কৰিম ইন্টিগ্ৰেশন কৰিব লাগিব so coulomb's force on q naught due to the entire length গোটেই লেংথটোৰ কাৰণে ফোর্স কিমান হ'ব fl equal to fl কেলে লিখিছো লিনিয়াৰ চাৰ্জ যেহেতু এটো equal to integration df so ইয়াতো l লিখিব লাগিছিলে এটো লাইন ইন্টিগ্ৰেট কৰিছো মই লাইন ইন্টিগ্ৰেট মানে এটো লাইনত ইন্টিগ্ৰেশন কৰিছো so equal to integration 1/4 pi epsilon naught q naught dq value to put korilu lambda dl so q naught lambda dl divided by r square r cap so equal to kiman ahibo tumi q naught to eta particular value ase constant hoy so q naught to bahar uliya loi ahilo so bhitor ki thakile lambda dl r square upor r cap so etu hoise electric field Coulomb's force by electrostatic force due to a linear charge distribution. Similarly, electric field jodi ami calculate koribo hoy electric field at p point jodi electric field uliabo hoy due to the entire length tete hole electric field calculate koribole ei force tuk ami q naught e divide kori dim tamane q naught to atori jabo atori goi hobo amar expression to 1/4 pi epsilon naught integration lambda dl divided by r square r cap so it is a electric field due to a linear charge distribution. So hope তোমালোকে এখিনি লাগে ক্লিয়াৰ আছে যদি কবাত কিবা প্ৰবলেম আছে কমেন্ট বক্সত জনাবা so thank you and bye bye